নমস্কাৰ সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আজি দশম শ্ৰেণীৰ উচ্চ গণিতৰ বাবে এটা টপিক লৈ আহিছোঁ আৰু সেই টপিকটো হৈছে আমাৰ সামগ্ৰিক জ্যামিতি। আৰু এই সামগ্ৰিক জ্যামিতি যিটো 8.1 এক্সাৰচাইজটো আছে সেইটো মই আজি ভিডিঅ'টো আলোচনা কৰিম। আৰু সেই যিটো অনুশীলনী আছে সেই অনুশীলনীটো ষ্টাৰ্ট কৰাৰ আগতে আমি পোনপ্ৰথমে 8.1.1 যিটো উপপাদ্য আছে সেইটো ভালদৰে জানিব লাগিব। গতিকে আহক তেতিয়াহ'লে পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে যিটো 8.1.1 যিটো উপপাদ্য আছে আমাৰ সেই উপপাদ্যটোৰ মতে যে বৃত্তৰ যিটো স্পৰ্শ বিন্দু আছে সেই বৃত্তৰ স্পৰ্শ বিন্দু স্পৰ্শকে জ্যাৰ লগত যিটো কোণ কৰে যিটো স্পৰ্শকে জ্যাৰ লগত কোণ কৰিছে এইটোতে আমি দেখিছো ইয়াতে স্পৰ্শ PQ স্পৰ্শ আছে এই স্পৰ্শ বিন্দু ইয়াতে জ্যাৰ আছে AC আৰু ইয়াৰ লগত কোণ কৰিছে CAQ যিটো কোণ উৎপন্ন কৰিব সেই কোণটো একান্ত বৃত্তাংশত উৎপন্ন কৰা কোণৰ সমান। একান্তৰ বৃত্তাংশত কৰা কোণৰ সমান এইটো হ'ল উপপাদ্য। আৰু এই উপপাদ্য তুমি 8.1.1 এক্সাৰচাইজটো আটাইকেইটা মেথছত আমি এপ্লাই কৰিব লাগিব। গতিকে আমি ভালদৰে জানিব লাগে। গতিকে মই আৰু এবাৰ কৈছোঁ যে স্পৰ্শবিন্দুত স্পৰ্শকৰ লগত জ্যাই যিটো কোণ উৎপন্ন কৰিব সেই কোণটো একান্ত বৃত্তাংশত উৎপন্ন কৰা কোণটোৰ সমান। অৰ্থাৎ আমি ইয়াতে ক'ব লাগিব যে CAQ যিটো কোণ আছে সেইটো আমাৰ ABC কোণটোৰ সমান হ'ব। এইটো হৈছে আমাৰ 8.1.1 উপপাদ্য। গতিকে এইটো আমি কেনেদৰে এতিয়া প্ৰুভ কৰিম সেইটো আমি চাম। গতিকে প্ৰথম মই এইখিনি উপপাদ্যটো লিখিছোঁ এতিয়া আমি প্ৰমাণলৈকে যাম। গতিকে ইয়াতে প্ৰমাণ কৰিব লাগিলে আমি দুটা কাম কৰিব লাগিব। এটা হ'ল আমি ইয়াৰে ব্যাস টানিব লাগিব। গতিকে অংকন নামৰ আহিব ইয়াৰে ব্যাসডাল আমি অংকন কৰিব লাগিব। কাৰণ এইটো আমি M দিলোঁ AM আমাৰ ইয়াৰ ব্যাস হ'ল। তাৰপিছত ইয়াৰ লগত M ৰ লগত আমি C বিন্দুটো যিটো আছে সেইটো আমি কানেক্ট কৰিব লাগিব। এতিয়া আমাৰ প্ৰুফটো আমি কৰিব পাৰিম। এতিয়া আমি আহিছোঁ প্ৰুফলৈ। প্ৰমাণ তুমি কেনেকৈ কৰিব পাৰিম যদি ইয়াতে মই এংগল নাম্বাৰিং কৰোঁ তেতিয়াহ'লে আমাৰ প্ৰমাণটো একেবাৰে সহজ হৈ যাব। মই নাম্বাৰিং কৰি দিছোঁ ইয়াতে এইটো 1 নম্বৰ এংগল এইটো 2 এইটো 3 এইটো 4 এনেকৈ নাম্বাৰিং কৰি দিছোঁ। এতিয়া আমাৰ ইজি হৈ যাব। গতিকে পোনপ্ৰথমে আমি লিখিব পাৰিম এংগল MAQ is equal to 90 ডিগ্ৰী। আমি লিখিব পাৰোঁ সকলোৱে কাৰণ আমি জানো যে যিডাল ব্যাস বা ব্যাসাৰ্ধ এই স্পৰ্শকৰ সৈতে স্পৰ্শবিন্দুত কি কৰে 90 ডিগ্ৰী কোণ কৰে। অৰ্থাৎ আমি ক'ব পাৰোঁ স্পৰ্শকে স্পৰ্শবিন্দুত ব্যাসাৰ্ধ লম্ব গতিকে এইটো 90 ডিগ্ৰী হৈ যাব। আমি এইটো ক'ব পাৰোঁ। গতিকে ইয়াতে আমি দেখিছোঁ MAQ যিটো এংগল আছে MAQ তাত দুটা এংগল আছে। মই নাম্বাৰিং কৰিছোঁ গতিকে 3 প্লাছ ইয়াতে 1 হৈ যাব ইজ ইকুৱেল টু 90 ডিগ্ৰী। গতিকে আমি এইটো ইকুৱেশ্যন নম্বৰ 1 দিওঁ। তাৰপিছত নেক্সট আমি লিখিব পাৰোঁ এংগল MCA ইজ ইকুৱেল টু 90 ডিগ্ৰী। গতিকে MCA এইটো এংগল আমি 90 লিখিব পাৰোঁ। কিয় লিখিব পাৰোঁ কাৰণ এইটো হ'ব আমাৰ অৰ্ধবৃত্তস্থ কোণ। অৰ্ধবৃত্তস্থ কোণ আমাৰ সদায় 90 ডিগ্ৰী হয়। এইটো আমি মনত ৰাখিব লাগে। কাৰণ কিয় অৰ্ধবৃত্তস্থ কোণ কাৰণ এইডাল আমাৰ ব্যাস হ'লে এইটো অৰ্ধবৃত্ত হ'ব আৰু অৰ্ধবৃত্তত যিটো কোণ পৰিব সেইটো অৰ্ধবৃত্তস্থ কোণ বুলি কোৱা হয়। গতিকে এইটো 90 ডিগ্ৰী। গতিকে আমি যদি এইটো এটা ট্ৰাইংগল চাওঁ গতিকে ট্ৰাইংগল হ'লে এইটো যদি 90 হয় তেতিয়াহ'লে বাকী দুটাৰ সামেশ্যন অৰ্থাৎ যোগফল 90 হ'ব লাগিব। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ 4 প্লাছ 3 যিটো এংগল আছে এই দুটাৰ যোগফল কি হ'ব 90 হ'ব। এইটো যদি আমরা 2 দিওঁ এতিয়া 1 আৰু 2 পৰা আমি কি দেখিছোঁ যে 3 1 ৰ যোগফল 90 4 3 ৰ যোগফল 90। গতিকে এই দুটা কি হৈ যাব ইকুৱেল হ'ব। অৰ্থাৎ লিখিব পাৰোঁ এংগল 3 প্লাছ এংগল 1 এংগল 4 প্লাছ এংগল 3। গতিকে ইয়াতে 3 3 কেনসেল হ'ব। গতিকে আমি লিখিব পাৰোঁ এংগল 1 ইজ ইকুৱেল টু এংগল 4। গতিকে আমি এতিয়া এংগল 1 টু কাৰ ইকুৱেল পালোঁ এংগল 4 ৰ ইকুৱেল।
কিন্তু আমি দেখুৱাব লাগে 1 নম্বৰ এংগলটো কাৰ ইকুৱেল এংগল 2 গতিকে আকৌ আমি লিখিব পাৰো এংগল 4 ইজ ইকুৱেল টু এংগল 2 কিয় লিখিব পাৰো কাৰণ এই দুটা দেখিছো আমি এই বৃত্তচাপটোৰ ওপৰত দুটা বৃত্তস্থাপন আমি নৱম শ্ৰেণীতে মেথছত পাই আহিছো যে একে চাপৰ ওপৰত যিবোৰ বৃত্তস্থাপন থাকে সেইবিলাক কি হয় সমান হয় গতিকে ইয়াতে 4 আৰু এংগল 2 ইকুৱেল হ'ব গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো 4 2 ইকুৱেল therefore আমি লিখিব পাৰো এংগল 1 ইজ ইকুৱেল টু এংগল 2 আৰু যদি আমি গোটেই ডাঙৰ কৰি লিখিলো তেতিয়াহ'লে হ'ব এংগল CAQ ইজ ইকুৱেল টু এংগল ABC গতিকে এইটো আমাক প্ৰুভ কৰিব লাগে গতিকে আমাৰ এইটো প্ৰুভ হৈ গ'ল আৰু এই প্ৰুফটোৰ সহায়তে আমি 8.1 এক্সাৰসাইজৰ মেথবিলাক কৰিম গতিকে আমি আহিছো এতিয়া নেক্সট 8.1 এক্সাৰসাইজ গতিকে 8.1 এক্সাৰসাইজৰ যিটো প্ৰথম মেথছ আছে যে যিকোনো বৈবিন্দুৰ পৰা বৃত্তলৈ অঁকা স্পৰ্শকবোৰ সমান এইটো তোমালোকে মেথছতে পাই আহিছা গতিকে এইটো মই কৰি নিদিওঁ গতিকে সেকেন্ড নম্বৰটো দিছো মই নম্বৰ 2 নম্বৰ 2 দিছে যে দুটা বৃত্তৰ এটা আনটোৰ ভিতৰত থাকি পি বিন্দু স্পৰ্শ কৰিছে কেনেকুৱা হ'ব যে এটা বৃত্ত তাৰ ভিতৰত আৰু এটা বৃত্ত আছে আৰু দুটা বৃত্তই এটা বিন্দু কাটিছে সেইটো আমি পি দি দিছে না তাৰ নেক্সটটো কৈছে যে ডাঙৰ বৃত্তটোৰ এটা যে এ বি এ সৰু বৃত্তটোক চি আৰু ডি কটা কটি কৰিছে যদি আমি ডাঙৰ বৃত্তটো এটা যে টানি দিওঁ এ বি তেতিয়াহ'লে এ বি ডালে কি কৰিছে সৰু বৃত্তটোক চি আৰু ডি বিন্দু কাটিছে গতিকে আমি প্ৰমাণ কৰিব লাগে এতিয়া এংগল CPA অৰ্থাৎ এইটো এংগল আৰু এংগল BPD বা DPB এই দুটা এংগল ইকুৱেল আমি এই দুটা ইকুৱেল দেখাব লাগে গতিকে আমি প্ৰথম যিটো পদ্ধতি ইউজ কৰিব লাগিলে ইয়াতে আমি এটা স্পৰ্শক টানিব লাগিব আমি স্পৰ্শক এটা আমি ইয়াতে টানি দিম অংকনত গতিকে এইটো হ'ব কিউ এইটো মই আন ধৰিছো গতিকে কিউ আৰু আমি স্পৰ্শক টানি দিম কিউ আৰু স্পৰ্শক আমি টানি দিম কোন মাজেৰে পিৰ মাজেৰে টানি দিম মই ইয়াত বিশেষ উত্তৰটো লিখি দিয়া নাই ডাইৰেক্ট মই উত্তৰ কৰি দিম তোমালোকে বিশেষ উত্তৰটো লিখি ল'বা গতিকে কিউ আৰু স্পৰ্শক টানিছো মই পি বিন্দুৰ মাজেৰে এতিয়া আমি যিটো উপপাদ্য পালো আমি উপপাদ্য 8.1.1 মইটো লিখি দিয়া নাই তোমালোকে যেটো এবাৰ দি দিছো মই 8.1.1 মতে কি হ'ব যে স্পৰ্শকৰ লগত যিডাল জ্যা সেই জ্যাডাল উৎপন্ন কৰা কোণটো বিপৰীত বৃত্তাংশত উৎপন্ন কৰা কোণৰ সমান এইটো বাক্য তোমালোকে লিখিবা এক্সামত মই বাৰেটি লিখি নাথাকো একে লাইন গতিকে এতিয়া আমি যদি আমি ধৰি লওঁ PC জ্যা বুলি তে PC যদি জ্যা হয় এটা তেতিয়া জ্যাৰ লগত কোনটো কোণ কৰিব এইটো গতিকে আমি লিখিব পাৰো এংগল CPR আৰু এটা যদি জ্যা হয় সৰু বৃত্তটোৰ একান্ত বৃত্তাংশত উৎপন্ন কৰিছে এংগল PDC গতিকে এইটো হৈ যাব আমাৰ নম্বৰ 1 সিমিলাৰলি আমি যদি এইডাল জ্যা বুলি ভাবো PA জ্যা তেতিয়া PA জ্যা কোনটো কোণ কৰিব এইটো কোণ গতিকে APR এংগল APR আৰু এইফালে এই ডাঙৰ বৃত্ত জ্যা ডাঙৰ বৃত্তটো একান্ত বৃত্তাংশত উৎপন্ন কৰিব এইটো কোণ গতিকে আমি লিখিব পাৰো এংগল PBA বুলি লিখিব পাৰো যদি এইটো নম্বৰ 2 হয় এটা আমাক লাগিব এইটো এংগল গতিকে যদি আমি এইখিনিৰ পৰা এইখিনি মাইনাস কৰি দিওঁ অৰ্থাৎ 1 - 2 তেতিয়া আমি পাব লগা হলি পাই যাম গতিকে আমি CPR মাইনাস APR এটা আমি মাইনাস কৰি দিওঁ এইফালে হৈ যাব আমাৰ ৰাইট সাইড PDC মাইনাস PBA গতিকে এতিয়া তোমালোকে ডায়াগ্ৰামত চোৱা যে CPR আৰু APR এইটো যে মাইনাস কৰি আমি পাই যাম এইটো গতিকে CPA আমাৰ হৈ গ'ল এইফালে আৰু এইটো যে মাইনাস কৰো PDC মাইনাস PBA PDC হ'ল এইটো কোণ PB হ'ল এইটো কোণ গতিকে এইটো আমি ডাইৰেক্টলি মাইনাস কৰিব নোৱাৰো কিন্তু আমি এটা আগতে পাইছো এটা উপপাদ্য আছে যে আমাৰ যিটো ত্ৰিভুজ সেই ত্ৰিভুজৰ যিটো বহি কোণ বাহিৰৰ কোণটো সেই কোণটো তাৰ দূৰত থকা অন্তৱৰ্তী যিটা কোণ আছে তাৰ সমষ্টিৰ সমান যদি আমি A দিও B আৰু যদি নম্বৰ 1 দিও তেতিয়া আমি লিখিব পাৰিম এংগল 1 ইজ ইকুৱেল টু এংগল A প্লাস এংগল B গতিকে যদি আমি এতিয়া ইয়াতে চাও এইটো বহি কোণ আছে এইটো অন্তৱৰ্তী কোণ আৰু এইটো অন্তৱৰ্তী কোণ গতিকে আমি ক'ব পাৰো যে এইটো কোণ এই দুটাৰ সমষ্টিৰ সমান
পৰা আমি এটা কোণ যদি মাইনাস কৰি দিওঁ অন্তৰ্বৰ্তী কোণ তেতিয়াহ'লে বাকী ৰৈ যোৱা কোণটো পাম অৰ্থাৎ আমি ইয়াৰ পৰা লিখিব পাৰোঁ DPB অৰ্থাৎ আমি লিখিব পাৰোঁ PDC ৰ পৰা PB মাইনাস কৰিলে DPB আৰু এইটো আমাক প্ৰুভ কৰিব দিছে গতিকে একেবাৰে ইজি ম্যাথছ গতিকে তোমালোকে ভালদৰে চাবা এতিয়া নেক্সটটো আহিছোঁ আমি নাম্বাৰ 3 লৈ গতিকে নাম্বাৰ 3 টো দিছে যে দুটা বৃত্তই এটা আনটোৰ ভিতৰতে পি বিন্দু স্পৰ্শ কৰিছে গতিকে এইটো নাম্বাৰ 2 নিচিনাই যে দুটা বৃত্তই এটা আনটোৰ ভিতৰত থাকি এটা বিন্দুত কাটিছে এইটো আমাক পি নাম দি দিছে ইয়াতে এইখিনি একে তাৰ কৈছে যে ডাঙৰ বৃত্তটো এটা যে AB এ সৰু বৃত্তটো C বিন্দুত কাটিছে গতিকে আগৰ মেছনে দুটা বিন্দুত কটা বুলি কৈছে এবাৰ কৈছে AB এ ইয়াৰে এটা বিন্দুত কাটিছে গতিকে আমি যিকোনো এটা বিন্দুৰ মাজেৰে এটা কটাব লাগিব গতিকে A এটো B ইয়াতে এটা বিন্দু কাটিছে আমি ধৰি লওঁ C এইখিনি আমাক কৈ দিছে এতিয়া আমি প্ৰুভ কৰিব লাগে যে CP APB ৰ সমদ্বিখণ্ড গতিকে আমি যদি CP টা টানি দিওঁ আমি প্ৰুভ কৰিব লাগে যে যেটা CP হ'ব মানে অৰ্থাৎ এই ৰেখাডাল এই যেটো APB এংগল আছে এই গোটেই এংগলটো সমদ্বিখণ্ড অৰ্থাৎ সমদ্বিখণ্ড হ'লে দুটা কোণ কি হ'ব লাগিব সমান হ'ব লাগিব যদি আমি এইটো নাম্বাৰ 1 দিওঁ এইটো নাম্বাৰ 2 যদি আমি প্ৰুভ কৰিব লাগিব এংগল 1 এংগল 2 গতিকে তোমালোকে বিশেষ উত্তৰটো লিখিবা মই লিখো গতিকে এইটো প্ৰুভ কৰাৰ বাবে আমি ইয়াতে স্পৰ্শক আনিব লাগিব আৰু তোমালোকে মনত ৰাখিবা 8 পইণ্ট এক্সাৰসাইজৰ 8.1 যিটো এক্সাৰসাইজ আছে তাৰে সকলোবিলাক ম্যাথছৰ বাবে এটা স্পৰ্শক আমাক লাগিবই কাৰণ আমি কোঅৰ্ডিনেট স্পৰ্শ এটা পাইছো গতিকে ইয়াতে আমি কিউআৰ স্পৰ্শক টানি দিছো এইটো আমি লিখিব পাৰো পি ৰ মাজেৰে কিউআৰ স্পৰ্শক অঁকা হয় এইটো আমি অংকন কৰিছো স্পৰ্শ আমি আঁকিলো এতিয়া প্ৰুফটো কেনেদৰে কৰিম একেবাৰে সহজ হ'ব ইয়াতে প্ৰথম আগৰ নিচিনা আমাৰ উপপাদ্য 8.1.1 মতে কি হ'ব ইয়াতে যদি আমি এটা জিয়া বুলি চাওঁ তেতিয়াহ'লে এইটাৰ জিয়া বাবে এইটো কোণ পাম আৰু এইটাৰ যদি জিয়া বুলি চাওঁ তেতিয়া এইটো কোণ পাম গতিকে আমি ডাঙৰটো লৈছোঁ তেতিয়া মাইনাছ কৰিব আমাৰ সহজ হ'ব গতিকে CP যদি জিয়া হয় তেতিয়াহ'লে CP ৰ লগত আমাৰ যেটা স্পৰ্শক আছে সেইটো কি কোণ কৰিব এংগল CPR অৰ্থাৎ এই কোণটো কৰিলে আৰু এইফালে বিপৰীত বৃত্তাংশ আমি চাব লাগিব এইটো সৰু বৃত্তটোৰ জিয়া গতিকে এইটো আমি ইয়াতে এইটো কোণ পাম গতিকে এইটো কোণ আমি টানিব লাগিব অৰ্থাৎ আমি C ৰ লগত এই বিন্দুটো টাচ কৰিব লাগিব আমি ইয়াতে আমি নাম দিলো P ইয়াতে QR দিছো গতিকে M দি দিও গতিকে আমি CM সংযোগ কৰা বুলি তুমি লিখি থৈ দিবি ইয়াতে গতিকে এতিয়া আমি কি লিখিব পাৰিম যে যিটো CPR এংগল এইটো এংগল ইয়াৰ বিপৰীত বৃত্তাংশত এইটো কোণ কৰিছে গতিকে লিখিব পাৰিম আমি PMC এইটো নাম্বাৰ আমি 1 দি দিম সিমিলাৰলি আমি যদি এবাৰ এইটো জিয়া লওঁ PA জিয়া তেতিয়াহ'লে আমাৰ এংগল হৈ যাব APR ইকুয়াল টু এইটো ডাঙৰ বৃত্তটোৰ জিয়া গতিকে কোনটো কোণ উৎপন্ন কৰিছে বিপৰীত বৃত্তাংশত এইটো কোণ অৰ্থাৎ PBA এংগল PBA এতিয়া আমি আগৰটো নিচিনা 1 - 2 কৰিম 1 - 2 কৰিলে কি দেখা পাম যে CPR minus APR is equal to PMC minus PBA গতিকে এটা CPR যেটো ডাঙৰ এংগল আৰু এইটো মাইনাস কৰিলে আমি এংগল পাই যাম 1 আমি নাম্বাৰিং কৰিছো গতিকে এংগল 1 পাই যাম আৰু এই দুটা মাইনাস কৰিলে PMC PBA PMC হৈছে এইটো এংগল আৰু PBA এইটো এংগল গতিকে আগৰ নিচিনা এইটো বহিকোণ আৰু এইটো অন্তঃকোণ দূৰৱৰ্তী গতিকে নেক্সট অন্তঃকোণটো থাকিব এইটো গতিকে এইটোৰ পৰা এইটো মাইনাস কৰিলে হৈ যাব এইটো মানে আমি লিখো BCM গতিকে এইটো হৈ যাব মাইনাস কৰিলে BCM কিন্তু আমি প্ৰুভ কৰিব লাগিব 1 এংগল = 2 এংগল গতিকে BCM তো আমাৰ এংগল 2 ৰ ইকুৱেল হ'ব লাগিব কেনেদৰে হ'ব কাৰণ আমি ইয়াতো যদি আমি চাওঁ ভালদৰে যে এই যেটা BC আছে এই BC ডাল স্পৰ্শক আমাৰ C বিন্দুটোত আৰু ইয়াতে জিয়া আছে MC গতিকে এই জিয়াৰ লগত এইটো কোণ কৰিছে গতিকে এই কোণটো বিপৰীত বৃত্তাংশত কৰা কোণৰ সমান গতিকে এই এংগলটো এংগল 2 ৰ সমান হ'ব কিয় কাৰণ এইটো আমি উপপাদ্য কি পাইছো 8.1.1 মতে গতিকে আমি লিখিব যিহেতু BCM = এংগল 2 আৰু কি এতিয়া কোৱেশ্চন নম্বৰ 4
কোৱেশ্চন নম্বৰ 4 টো এনেকুৱা দিছে যে দুটা বৃত্তই এ আৰু বি বিন্দুত পৰস্পৰ কটাকটি কৰিছে গতিকে আমাৰ এতিয়া দুটা বৃত্তই দুটা বিন্দুত কটাকটি কৰিছে বুলি কৈছে গতিকে আমি যে দুটা বৃত্ত আকো ইয়াতে এ এটো হ'ব বি হৈ গ'ল তাৰ নেক্সট দিছে যে ইহঁতক উমৈ এতিয়া স্পৰ্শক সি ডি উমৈ এতিয়া স্পৰ্শক কি কৰিব লাগিব আমি দুটাতে টাচ কৰাত আমি এটা স্পৰ্শক টানিব লাগিব এনেদৰে গতিকে দুটা বিন্দুত টাচ কৰিছে ইয়াতে সি ধৰি লওঁ ইয়াতে আমি ডি গতিকে এনেদৰে আমাৰ ডায়াগ্ৰামটো হ'ব তাৰপিছত আমাক কৈছে প্ৰুভ কৰিব লাগে CAD এংগল CAD আমি এটো লগাই দিব লাগিব আৰু এংগল CBD এই দুটাৰ সমষ্টি হ'ব লাগিব 180 ডিগ্ৰী মানে এইটো এংগল আৰু এইটো এংগল আমি পাস কৰিলে 180 ডিগ্ৰী পাব লাগে গতিকে এই প্ৰুভটো কৰাৰ বাবে আমি ইয়াতে AB সংযোগ কৰি আমি বঢ়াই দিব লাগিব আৰু আমি এইটো নাম দিলো এইটো P দিলো গতিকে AB ক আমি সংযোগ কৰি বঢ়াই দিছো ক'ত কাটিছে P বিন্দু কাটিছে CD গতিকে AB বৰ্ধিত কৰা CD D P বিন্দু কাটিছে ৰেডি আমি লিখিলো এতিয়া আমি প্ৰুভত যাম গতিকে আগৰ নিচিনা আমাৰ ইয়াত উপপাদ্য 8.1.1 ইউজ হ'ব কি লিখিব পাৰিম যে ইয়াতে আমি যদি CP স্পৰ্শক আৰু এটা যদি CB আমি জিয়া বুলি চাওঁ তেতিয়া এই এংগলটো এইটো এংগলৰ ইকুৱেল হ'ব অৰ্থাৎ আমি লিখিব পাৰো এংগল PCB is equal to angle হৈ যাব CAP এটো নাম্বার আমি 1 ধৰি দি দিও নেক্সট আইব আমাৰ এইফালে যদি এইটা জিয়া হয় এ বি ডি জিয়া হয় এটা স্পৰ্শক গতিকে এই এংগলটো এইটো এংগল ইকুৱেল হ'ব অৰ্থাৎ আমি লিখিব পাৰিম এংগল PDB is equal to angle PAD নাম্বার 2 গতিকে আমি 1 প্লাস 2 কৰি দিম কাৰণ আমাৰ যোগফলটো হৈছে গতিকে এংগল PCB প্লাস এংগল PDB আৰু এইফালে আহি যাব আমাৰ এংগল CAP প্লাস এংগল DAP বা PAD আমি যি কওঁ এতিয়া PCB আৰু PCB আৰু PDB এই দুটা এংগল আমি সাম কৰিলে কি পাম আমি দেখাত আমি একো পোৱা নাই কিন্তু আমি এইটো লিখিব পাৰিম 180 ডিগ্ৰী মাইনাস এংগল CBD কিয় পাৰো কাৰণ এইটো এটা ত্ৰিভুজ আৰু ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী গতিকে যদি বাকি দুটা আমাৰ কোণ যদি আমি যোগ কৰো তেতিয়াহ'লে 180 ডিগ্ৰীৰ পৰা এই এংগলটো কি হৈ যাব মাইনাস হৈ যাব আমি কৰি এইটো ক'ব পাৰো গতিকে আৰু এইফালে CAP আৰু DAP CAP এইটো DAP এইটো আৰু দুটা লগ লাগি আমাৰ হৈ যাব CAD আমাৰ হৈ গ'ল এতিয়া যদি আমি CAD আৰু CBD যদি একফাল কৰি দিও CAD প্লাস CBD হৈ যাব আৰু এক সাইডে থাকি যাব আমাৰ 180 ডিগ্ৰী আৰু এইটো আমাক প্ৰমাণ কৰিব দিছে গতিকে একেবাৰে ইজি মেথছ আমাৰ কেৱল জানিব লাগে আমি সকলো মেথছতে উপপাদ্য 8.1.1 গতিকে এবাৰ আমি আহিছো নেক্সট কোৱেশ্চন নম্বৰ 5 যে ABC ত্ৰিভুজৰ AB সমান AC আৰু ত্ৰিভুজৰ পৰিবৃত্ত A বিন্দুত থকা স্পৰ্শক BC সমান্তৰাল গতিকে পৰিবৃত্ত বুলি ক'লে আমি জানিব লাগিব যে বৃত্তটোৰ ভিতৰত কি থাকিব ত্ৰিভুজটো থাকিব গতিকে আমি ত্ৰিভুজটো আঁকি দিছো বৃত্ত এটাৰ ভিতৰত এইটো আমি A B C দিও আৰু ইয়াতে কোৱেশ্চন কৈছে AB = AC প্ৰথম কথা এটা আমি প্ৰমাণ কৰিব লাগে যেটো A ৰ মাজেৰে যে স্পৰ্শ আঁকিম আমি নাম দিব পাৰো যিকোনো আমি ইয়াতে DE দি দিছো এই স্পৰ্শকডাল আমি কাৰ সমান্তৰাল দেখাব লাগে BC সমান্তৰাল গতিকে আমি প্ৰুভ কৰিব লাগিব DE সমান্তৰাল BC গতিকে দুটা ৰেখা কেতিয়া সমান্তৰাল হয় যেতিয়া সিহঁতৰ একান্তৰ কোণবিলাক সমান অৰ্থাৎ আমাৰ উদ্দেশ্য হ'ব ইয়াৰে এইটো এংগল আৰু এইটো এংগল আমি ইকুৱেল কৰিব লাগিব গতিকে প্ৰথম আমি বিশেষ উত্তৰটো আমি একে হ'ব কোৱেশ্চনটোৰ মতে কৰি নিলিখো গতিকে প্ৰমাণ নাইছো ডাইৰেক্ট গতিকে প্ৰথম দিয়া আছে গিভেন AB = AC গতিকে দুটা বাহু যদি সমান হয় এটা ত্ৰিভুজৰ তেতিয়াহ'লে কি হ'ব ইয়াৰ বিপৰীত যিবিলাক কোণ সেইবিলাক সমান গতিকে AB ৰ বিপৰীত কোণ এংগল ACB আৰু AC ৰ বিপৰীত কোণ এংগল ABC
এই দুটা আমাৰ সমান হ'ব এইটো নাম্বাৰ আমি 1 দি দিছো নেক্সট আমি উপপাদ্য 8.1.1 ইউজ কৰি ইয়াতে কি হ'ব যে এইডাল যে আমাৰ AB আৰু এইটো স্পৰ্শবিন্দু এইডাল স্পৰ্শক AB আৰু এইডাল যে আমাৰ দিয়া আছে গতিকে এইটো যেটো এংগল কৰিব মানে অৰ্থাৎ লিখিব পাৰো আমি DAB আৰু বিপৰীত বৃত্তাংশ বা একান্ত বৃত্তাংশৰ কোণৰ সমান গতিকে একান্ত বৃত্তাংশত আছে এইটো এংগল গতিকে আমি লিখিব পাৰো এংগল ACB যদি আমি 1 আৰু 2 পৰা চাওঁ এটা কি দেখা পাইছো আমি 1 আৰু 2 পৰা যে ইয়াতে ACB ABC গতিকে ইয়াত ACB ঠাইত আমি কি লিখিব পাৰিম ABC লিখিব পাৰিম অৰ্থাৎ আমি লিখিব পাৰিম DAB যেটো এংগল আছে সেইটো কাৰ ইকুৱেল হ'ব এংগল ABC ইকুৱেল হ'ব গতিকে আমি জানো যে ইহত দুটা কি কোণ একান্ত কোণ আমি দেখিছো ইয়াৰ ডায়াগ্ৰামত এইটো এংগল আৰু এইটো এংগল এই দুটা একান্ত কোণ আৰু একান্ত কোণ বিলাক যেতিয়া ইকুৱেল হয় তেতিয়া হলে বাহুগুলা কি হ'ব সমান্তৰাল গতিকে ইয়াৰ পৰা আমি লিখিব পাৰিম DE সমান্তৰাল BC গতিকে এইটো প্ৰুফ হৈ গ'ল গতিকে মই প্ৰুফবিলাক যিমান পাৰিছো শৰ্টকাট কৰি বুজাবলৈ চেষ্টা কৰিছো আৰু তোমালোকক বিষয় সূত্ৰবিলাক লিখি দিয়া নাই মই গতিকে বিষয় সূত্ৰবিলাক তোমালোকে লিখিবলৈ ট্ৰাই কৰিবা গতিকে এইটো হৈ গ'ল আমাৰ 5 নম্বৰ এবাৰ আহিছো আমি নম্বৰ 6 হ'ল 6 নম্বৰটো এনেকৈ দিয়া আছে ABCD এটা সক্ৰিয় চতুৰ্ভুজ গতিকে সক্ৰিয় চতুৰ্ভুজ মানে আমি জানিব লাগিব আমি আগতে পাই আহিছো যে বৃত্ত এটাৰ ভিতৰত থাকিব লাগিব এই চতুৰ্ভুজটো গতিকে যেনেকৈ নহয় বৃত্তটোৰ ভিতৰত আমি এটা চতুৰ্ভুজ আঁকিলো ABCD এইটো হৈ গ'ল আমাৰ সক্ৰিয় চতুৰ্ভুজ তাৰ কি কৈছে A বিন্দুত যিটা স্পৰ্শক আঁকিছে এই স্পৰ্শক BD ৰ সমান্তৰাল দিয়া আছে গতিকে BD ডাল আমি আগতে আঁকিলো এইডালৰ সমান্তৰাল আমি এটা A বিন্দুৰ মাজেৰে স্পৰ্শক আঁকিব লাগিব এই মাজে আমি স্পৰ্শক আঁকি দিছো PQ আৰু এইডাল BD ৰ সমান্তৰাল আমাক কোৱেশ্চন মতে দিয়া আছে এতিয়া আমি প্ৰমাণ কৰিব লাগে CA DCB ৰ সমদ্বিখণ্ড যেটা আমি CA সংযোগ কৰি দিম এই CA টা হ'ব এই BCD ৰ সমদ্বিখণ্ড অৰ্থাৎ আমি প্ৰুভ কৰিব লাগে এই দুটা এংগল ইকুৱেল যদি আমি 1 দিম 2 দিম তেতিয়া লিখিব আমি প্ৰমাণ কৰিব লাগিব এংগল 1 এংগল 2 গতিকে আমাৰ এইটো গতিকে বিহুটো তোমালোকে লিখিবা এতিয়া মই ডাইৰেক্ট প্ৰমাণটো কৈছো গতিকে প্ৰথম আমি উপপাদ্য 8.1.1 এইটো আমি ইউজ কৰিব লাগিব গতিকে এইটো আমি ইউজ কৰিলো এইটো মতে কি দেখাব যে এইডাল স্পৰ্শক A বিন্দু এইডাল জিয়া গতিকে এইটো কোণ আৰু একান্ত বৃত্তাংশ যেটো উৎপন্ন কৰিছে এইটো কোণ এই দুটা ইকুৱেল হ'ব অৰ্থাৎ আমি লিখিব পাৰিম এংগল PAB এংগল ADB আমাৰ প্ৰথম 1.1.1 মতে হৈ গ'ল এবাৰ নেক্সট আমাক দিয়া আছে গিভেন কি দিয়া আছে PQ যেডাল স্পৰ্শক আঁকিছো এইডাল দিয়া আছে BD ৰ সমান্তৰাল গতিকে ইয়াৰ মতে আমি সমান্তৰাল কি লিখিব পাৰো একান্ত কোণ যে সমান গতিকে আমি লিখিব পাৰো এংগল PAB এইটো এংগল গতিকে এংগল ABD গতিকে নম্বৰ 2 এতিয়া 1 আৰু 2 পৰা আমি কি দেখিলো PAB দুটা সেম গতিকে ADB এংগল ABD এটা এংগল আমাৰ ইকুৱেল হৈ গ'ল এইটো আৰু এইটো নেক্সট আমাক এই দুটা প্ৰুফ নালাগে আমি 1 আৰু 2 ইকুৱেল কৰিব লাগে গতিকে আমি এতিয়া এংগল ADB কাৰ সমান লিখিব পাৰিম ADB জিম ভালদৰে চাওঁ ADB গতিকে এইটো আছে আমাৰ এই চাপটোৰ ওপৰত গতিকে এই চাপটোৰ ওপৰত আৰু এটা এংগল আছে এংগল 1 গতিকে ADB এংগল 1 লিখিব পাৰো আৰু সেইদৰে এই যদি আমি এইটো এংগল চাওঁ তেতিয়া আমি এইটো চাপৰ ওপৰত আছে মানে AD চাপৰ ওপৰত আছে AD চাপৰ ওপৰত আমাৰ ABD আছে আৰু এইটো চাপৰ ওপৰত আমাৰ কোনটো এংগল আছে এংগল 2 গতিকে এইটো এংগল 2 ইকুৱেল আমি এইটো উপপাদ্য পাইছো যে একে চাপৰ ওপৰত থকা বৃত্তস্থ কোণবোৰ সমান এইটো মতে আমাৰ হৈ যাব এই দুটা ইকুৱেল গতিকে এই দুটা আমাৰ একে চাপৰ ওপৰত থকা বৃত্তস্থ কোণ গতিকে এইটো সমান গতিকে ইয়াৰ পৰা আমি কি ক'ব পাৰো এইটো হ'ল 1 এইটো হ'ল 2 ইয়াৰ পৰা এংগল 1 এংগল 2 গতিকে ইয়াৰ পৰা আমি 1 আৰু 2 ৰ সমদ্বিখণ্ড লিখিব পাৰো গতিকে 1 আৰু 2 ৰ সমদ্বিখণ্ড 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 1 আৰু 2 ৰ
পাই গ'ল আমাৰ উৰ্বৰতা গতিকে এই দুটা কোণ যদি ইকুৱেল হয় তেতিয়া আমি কি লিখিব পাৰিম যে CA যিডাল বাহু বা AC বাহু এংগল BCD ৰ সমদ্বিখণ্ড এই বাক্যটো লিখিলে আমাৰ এনসারটো কমপ্লিট হৈ যাব গতিকে একেবাৰে ইজি ম্যাথছ তোমালোকে কেৱল দুবাৰ তিনিবাৰ প্ৰেক্টিছ কৰিলে হৈ যাব গতিকে ইয়াতে মেইন বস্তু 8.1.1 উপপাদ্য এবাৰ নেক্সট আমি আইছো কোৱেশ্চন নম্বৰ 7 দুটা বৃত্তই বৈভাৱে এ বিন্দুত স্পৰ্শ কৰিছে অৰ্থাৎ দুটা বৃত্তই এটা বিন্দু কাটিছে বাহিৰ বৈভাৱে মানে বাহিৰত কাটিছে এটো এ বিন্দু আমাৰ এটো আমাৰ প্ৰথম দিছে তাৰপিছত নেক্সট দিয়া আছে যে এৰ মাজেৰে অকা দুটা ৰেখাই PQ আৰু XY বিন্দুত ছেদ কৰিছে গতিকে এৰ মাজেৰে অকা দুটা ৰেখা আমি আঁকি দিওঁ এনেকৈ এর মাজেৰে যিডাল দুটা ৰেখা আঁকিছো এডাল PQ আৰু এডাল XY ৰেখাৰে ছেদ কৰিছে এতিয়া আমি প্ৰমাণ কৰিব লাগে যিডাল PX মানে এইডাল আৰু QY এইডাল এই দুডাল সমান্তৰাল হ'ব গতিকে আমি কেনেকৈ প্ৰুভ কৰিব পাৰিম যে ইয়াতে আমি এটা স্পৰ্শক আমি আঁকিব লাগিব এতিয়া আমি প্ৰুভ কৰিব পাৰিম কাৰণ ইয়াতে সব স্পৰ্শক নোহোৱাকৈ আমি প্ৰুভ কৰিব নোৱাৰোঁ গতিকে MN আমি স্পৰ্শক আঁকিলো এই বিন্দুৰ মাজেৰে লিখি দিওঁ এৰ মাজেৰে MN স্পৰ্শক অঁকা এটা আমাৰ প্ৰুফটো একেবাৰে ইজি হৈছে গতিকে প্ৰথম উদ্দেশ্য চাব লাগিব যে আমি কৰিব লাগে কি যে ইয়াতে আমি এই ৰেখাডাল সমান্তৰাল দেখাব লাগে গতিকে আমি একান্ত কোণ ইকুৱেল কৰিলে হ'ব গতিকে একান্ত কোণ যদি মই এইটো লওঁ আৰু ইয়াৰ একান্ত কোণ কি হ'ব এইটো হ'ব গতিকে এই দুটা আমি ইকুৱেল কৰিব লাগে উদ্দেশ্য আছে গতিকে কেনেকৈ কৰিম চাওঁ আমি যে প্ৰমাণ আমাৰ উপপাদ্য 8.1.1 এটো আমি ইউজ কৰিব লাগিব এইটা মতে কি হ'ব এই উপপাদ্যৰ মতে যে এইটো আমাৰ স্পৰ্শক এইটা এইটো হ'ব আমাৰ স্পৰ্শকৰ লগত যায় কৰা কোণ আৰু বিপৰীত বৃত্তাংশ ইয়াৰ বিপৰীত বৃত্তাংশ আছে এইটো কোণ গতিকে এই দুটা ইকুৱেল গতিকে আমি লিখিব পাৰিম এংগল MAP is equal to angle AXP এইটো কৰি দিলো নাম্বাৰ 1 নেক্সট যদি মই এইফালে চাওঁ এইটো কোণ লৈছো এংগল QAM এদৰে ইয়াৰ বিপৰীত বৃত্তাংশ হ'ব এইটো কোণ গতিকে এংগল AYQ এইটো নাম্বাৰ 2 এটা হৈ গ'ল কিন্তু এই দুটাৰ পৰা আমি একো ইকুৱেল লিখিব নোৱাৰো গতিকে আমি আকৌ আমি এই দুটা দেখি আছো যে এইটো কোণ আৰু এইটো কোণ কি কোণ বিপৰীত কোণ কাৰণ আমি জানো দুটা ৰেখা যদি কটাকটি কৰে তেন্তে তাৰ অপোজিট এংগলটো আমি বিপৰীত কোণ বুলি কওঁ গতিকে আমি লিখিব পাৰো MAP equal to QAM কাৰণ এইটো লিখিব পাৰো আমি বিপৰীত কোণ গতিকে আমি যদি নাম্বাৰ 3 দিওঁ তেনে আমি কি লিখিছো যে 1 2 3 পৰা কি দেখা পাইছো এই দুটা ইকুৱেল ইয়াত আছে গতিকে এই দুটা ইকুৱেল হৈ যাব গতিকে 1 2 and 3 implies কি হ'ব angle AXP is equal to angle AYQ গতিকে AXP চাওঁ আমি এইটো কোণ AYQ এইটো কোণ এই দুটা একান্ত কোণ কিন্তু মই প্ৰথমতে কৈছিলো এই দুটা ইকুৱেল কৰিলে হ'ব কিন্তু আমি এই দুটা ইকুৱেল কৰিলে হৈ যাব গতিকে মই কৰতে এই দুটা হৈ গ'ল এটা প্ৰবলেম নাই তোমালোকে সেই দুটাও কৰিব পাৰা গতিকে এই দুটা যেহেতু একান্ত কোণ গতিকে আমাৰ কি হৈ যাব PX সমান্তৰাল QY আৰু এইটো আমাৰ প্ৰমাণ কৰিব দিছে গতিকে একেবাৰে ইজি মই আৰু এবাৰ কৈ দিছো এইটো কোণ ইয়াৰ এইটো কোণৰ সমান এইটো কোণ তোমালোকে এইটো কোণৰ সমান তাৰপিছত এই দুটা অলৰেডি আমাৰ বিপৰীত কোণ হৈ আছে সমান হৈ আছে গতিকে এই দুটা ইকুৱেল হৈ যাব আৰু এই দুটা আমি দেখিছো একান্ত কোণ সেইবাবে এই ৰেখাৰ দুডাল সমান্তৰাল গতিকে 7 নম্বৰটো হৈ গ'ল তোমালোকে 8 নম্বৰটো ঘৰত ট্ৰাই কৰিবা গতিকে আমি সিৰিয়েলি 7টা কৰি দিছো এতিয়া আমি 9 নম্বৰটোলৈকে আহিছো যে কোনো বৃত্তৰ পৰিধিত ABC তিনিটা বিন্দু গতিকে আমি বৃত্ত এটা আঁকিলো ইয়াৰ ABC তিনিটা বিন্দু লৈ লওঁ যিকোনো পৰিধিত A B C তাৰপিছত কি কৈছে A বিন্দুত
বৃত্তটো স্পৰ্শকৰ সমান্তৰালভাৱে মানে এই বিন্দু যদি আমি স্পৰ্শ আঁকিলো এই সমান্তৰালভাৱে ইয়াৰ সমান্তৰালভাৱে কি কৈছে আনডাল ৰেখা অকাত ৰেখাডালে AB আৰু AC D আৰু E বিন্দু কাটিছে গতিকে AB আৰু AC তুমি লগাব লাগিব লগাই দিলে এনেকৈ গতিকে ইয়াৰ সমান্তৰালভাৱে যদি আমি এটা ৰেখা আঁকো তেতিয়াহ'লে এই AB আৰু AC ক্ৰমে D আৰু E বিন্দুত কাটিছে বুলি কৈ দিছে গতিকে এইটো হৈছে আমাৰ ডায়াগ্ৰাম এতিয়া আমি প্ৰুভ কৰিব লাগে BCED এটা সক্ৰিয় চতুৰ্ভুজ গতিকে BCED অৰ্থাৎ এই যিটো চতুৰ্ভুজ আছে এই চতুৰ্ভুজটো আমাৰ সক্ৰিয় বুলি প্ৰমাণ কৰিব লাগে গতিকে ইজিলি আমি প্ৰুভ কৰিব পাৰোঁ সক্ৰিয় চতুৰ্ভুজ হ'লে কি হয় বিপৰীত কোণকেইটাৰ সমষ্টি আমি 180 দেখাব লাগে হয়তো এই দুটাৰ যোগফল 180 দেখাব লাগিব নাইবা এই দুটাৰ যোগফল আমি 180 দেখাব লাগিব গতিকে আমি কেনেকৈ কৰিব পাৰোঁ তোমালোকে বিশেষত্বটো লিখিবা কি যে গতিকে মই প্ৰুফটো লৈ আহিছোঁ গতিকে ইয়াতো আমাৰ উপপাদ্যটো ইউজ হ'ব উপপাদ্য 8.1.1 আৰু তোমালোকক মই প্ৰথমতে কৈছোঁ যে উপপাদ্য তোমালোকে এক্সামত লিখি দিবা এইটো মই লিখা নাই বাৰে একে বাক্যকে লিখি দিব দিগদাৰ লাগে সেইকাৰণে মই লিখা নাই তোমালোকে লিখিবা গতিকে এই উপপাদ্যটো মানে কি হ'ব যে যদি মই এইডাল জিয়া বুলি ভাবোঁ এইটো যদি স্পৰ্শ গতিকে জিয়াৰ লগত যিটো কোণ উৎপন্ন কৰিব এইটো মই লিখি দিওঁ BAQ এই কোণটো কি হ'ব ইয়াৰ বিপৰীত বৃত্তাংশত কৰা কোণটো সমান অৰ্থাৎ এইটো কোণৰ সমান হ'ব গতিকে আমি লিখিব পাৰোঁ এংগল ACB এইটো আমি নাম্বাৰ 1 দিম প্ৰথম আমাৰ এই দুটা তাৰপিছত আমি নেক্সট কি কৰিব পাৰোঁ যে এইডাল ৰেখা আৰু এইডাল ৰেখা সমান্তৰাল বুলি কৈছে যে সমান্তৰালভাৱে কাটিছে গতিকে আমাৰ লিখিব পাৰোঁ গিভেন PQ সমান্তৰাল DE গতিকে দুটা ৰেখা সমান্তৰাল মই বাৰে কৈ আছোঁ যে একান্তৰ কোণবিলাক সমান বা তোমাৰ কি হ'ব অনুৰূপ কোণবিলাক সমান কিন্তু আমি ইয়াতে একান্তৰ ইউজ কৰিম গতিকে এইটো লৈছিলোঁ গতিকে ইয়াৰে একান্তৰ হৈ যাব আমাৰ কোণটো এইটো হ'ব গতিকে আমি কি কৰিব পাৰোঁ যে এংগল BAQ যিটো এইটো এংগল আছে এইফালে হ'ব ADE এংগল ADE এইটো হ'ল আমাৰ নাম্বাৰ 2 গতিকে 1 আৰু 2 পৰা আমি কি দেখিছোঁ ACB আৰু ADE সমান হ'ব কাৰণ এই দুটা ইকুৱেল গতিকে এই দুটা ইকুৱেল হৈ যাব গতিকে ACB কোনটো পাইছোঁ এইটো এংগল আৰু ADE এইটো এংগল এইটো আমাৰ ইকুৱেল হ'ল প্ৰথম কথা আকৌ আমি লিখিব পাৰোঁ এংগল ADE প্লাছ এংগল BDE যদি আমি এই দুটা চাওঁ এই দুটা এইটো এংগল আৰু BDE এইটো এংগল এই দুটা চাম কিমান হ'ব 180 ডিগ্ৰী কাৰণ আমি জানো এটা যদি সৰলৰেখা হয় তেতিয়াহ'লে তাত থকা কোণবিলাকক ৰৈখিক যোগ বুলি কোৱা হয় গতিকে এই দুটা এংগল ৰৈখিক যোগ হ'ব আৰু ৰৈখিক যোগ হ'লে 180 ডিগ্ৰী ইয়াৰ পৰা আমি ADE ঠাইত কি লিখিব পাৰিম ACB আৰু BDE টো থাকক এইটো এনেকৈ গতিকে এই দুটা আমাৰ 180 হ'ল এতিয়া যদি আমি ডায়েগ্ৰামত চাওঁ ভালদৰে ACB হ'ল এইটো কোণ আৰু BDE হ'ল এইটো কোণ গতিকে এই দুটা কোণ বিপৰীত কোণ আৰু বিপৰীত কোণ দুটা যোগফল 180 ডিগ্ৰী হৈছে অৰ্থাৎ এই চতুৰ্ভুজটো হ'ব সক্ৰিয় চতুৰ্ভুজ গতিকে আমি লিখিব পাৰোঁ BCED এটা সক্ৰিয় চতুৰ্ভুজ আৰু এইটো আমাক প্ৰুভ কৰিব দিছিল গতিকে কৰিব লাগে গতিকে একেবাৰে ইজি তোমালোকে দুবাৰমান ভালদৰে কৰিলে দেখা পাবা একেবাৰে সহজ মেথছতকৈও ইজি হয় এইকেইটা মেথছ গতিকে মই এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 10 লৈ question number 10 কি আছে ABCD এটা সক্রিয় ত্রিভুজ গতি আমি কোয়েশ্চনটা গমে পালো যে ABCD এটা সক্রিয় ত্রিভুজ এইটো আমাৰ এটা বৃত্তৰ ভিতৰত থাকিব মই নাম লিখিলো ABCD এটা সক্রিয় ত্রিভুজ তাও কৈছে কি A বিন্দুত PAQ স্পৰ্শক গতিকে A বিন্দুত আমি এটা স্পৰ্শক টানিব লাগিব আৰু এইটোৰ নাম দিছে PAQ তোমালোকে এটা বস্তু খালি সাৱধান হ'বা যে এটো PAQ তো কলে এইটো কিউ লিখিবা এইটো কিউ লিখিবা এটা চাবা ইয়াতে যেটো আছে কোন ফালে ক্ৰমটো আছে যে ABCD গতি এনেকে আছে ক্ৰমটো গতি P টো ইয়াত লবা
আৰু কিউটো ইয়াত ল'বা যদি এনেকৈ লিখিলো হয় তেতিয়া ইয়াত পি ইয়াত কিউ হ'ব এটো তোমালোকে সাৱধান হ'ব অলপ গতিকে নেক্সট কৈছো যে এডিসি এংগল 85 এডিসি মানে এইটো এংগল 85 দিছে গোটে এংগলটো ঠিক আছে নেক্সট কৈছে কিউএবি কিউএবি মানে ইয়াৰ পৰা ইয়ালৈকে এটো দিছে 120 ডিগ্ৰী গোটেখিনি তাৰপিছত আমি বিডিসি ওলাব লাগে বিডিসি অৰ্থাৎ ইয়াৰ আমি টানিব লাগিব গতিকে এই এংগলটো আমি ওলাব লাগে এই গোটেইটো 85 দি দিছে এই গোটেইটো আমি এইখিনি ওলাব লাগে গতিকে আমাৰ এইটো ওলালে হৈ যাব গতিকে আমি এটা কেনেকৈ কৰিম এংগল বিডিসি আমাক কোৱেশ্চন মাৰ্ক দিছে কিউএডি কিউএবি দিছে আমাক 120 ডিগ্ৰী তাৰপিছত এডিসি দিছে আমাক 85 ডিগ্ৰী আমি এটা কেনেকৈ কৰিম যে উপপাদ্য 8.1.1 মতে কি হ'ব ইয়াতে যদি আমি এইটো এংগল চাওঁ কি হ'ব এইটো এংগল এইটো আমাৰ স্পৰ্শকৰ লগত যায় কৰা কোণ গতিকে পিএবি যদি আমি লিখি দিওঁ এতিয়া একান্ত বৃত্তাংশ যদি চাওঁ কোনটো হ'ব এইটো এংগল গতিকে এডিবি এডিবিৰ সমান হ'ব তাৰপিছত এইটো এংগল পিএবি আমি কিমান ডিগ্ৰী হ'ব এইখিনি গোটেইটো 120 দিছে আৰু আমি জানো এইডাল এটা সৰল ৰেখা এইটো পিএকিউ গতিকে এইটো ৰহিত জোৰ হ'ব এই দুটা লগ লাগি 180 গতিকে পিএবি টো আমি লিখিব পাৰোঁ 180 মাইনাছ 120 তাৰপিছত এডিবি টো এডিবি হ'ব গতিকে মাইনাছ কৰিলে কি হ'ব এডিবি এংগলটো আমি কিমান পাই গ'লো 60 ডিগ্ৰী গতিকে আমি চাওঁ যদি ডায়াগ্ৰামত এডিবি কোনটো হ'ব এইখিনি হ'ব আমাৰ 60 ডিগ্ৰী আৰু গোটেইটো হৈছে 85 দিয়াৰ পৰা আমি কি পাব পাৰোঁ এংগল বিডিসি আমি 85 ৰ পৰা 60 ডিগ্ৰীটো কি কৰিব লাগিব মাইনাছ কৰিব লাগিব আৰু মাইনাছ কৰিলে হৈ যাব আমাৰ आंसर 25 ডিগ্ৰী একেবাৰে সহজ মেথছ গতিকে প্ৰথম আমি এইটো এংগল ইকুৱেল 60 হৈ গ'ল আমাৰ তাৰপিছত এই দুটা সামেশন 85 গতিকে এইটো 60 হ'লে এইটো মাইনাছ কৰিলে আমাৰ হৈ যাব 25 আৰু এইটো আমাক কৰিব দিছে গতিকে তোমালোকে লাষ্ট মেথছটো আছে 11 নম্বৰটো ইয়াৰ দৰে হ'ব ডায়াগ্ৰামটো তোমালোকে ভালদৰে আঁকিবা এইটো নিচিনাকৈ আঁকিবলৈ কি কি দিয়া আছে কি ওলাব লাগে তোমালোকে ট্ৰাই কৰিবা গতিকে মই আজি ভিডিওটো বেছি দীঘলীয়া নকৰোঁ গতিকে তোমালোকে যদি ভিডিওটো ভাল পাইছা তেতিয়া লাইক শেয়াৰ কমেণ্ট কৰিবা আৰু মোৰ ভিডিওবোৰ এনেকৈ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা গতিকে ইয়াৰ পিছত মই নেক্সট 8.2 এক্সাৰচাইজটো কৰি দিম গতিকে আগন্তুক ভিডিঅ'লৈ বেছি দিন নকৰোঁ যিমান পাৰোঁ সোনকালে দিম গতিকে আজিলৈ ইমানে নমস্কাৰ